গেলেণ্টি এৱাৰ্ড ৱাৰ টাইম এৱাৰ্ড যেতিয়া যুদ্ধত মানে যুদ্ধ কৰে তেতিয়াও এইটো এটা ৱাৰ টাইম মানে যুদ্ধ সময়ত সিহঁতে যদি কিবা নিজৰ বীৰত্ব দেখাব পাৰে তেতিয়া সেই মানে পৰমবীৰ চক্ৰ চবতকৈ ওপৰত হা তাৰপিছত মহাবীৰ চক্ৰ তাৰপিছত বীৰ চক্ৰ তাৰপিছত অশোক চক্ৰ তাৰপিছত কীৰ্তি চক্ৰ তাৰপিছত শৌৰ্য চক্ৰ হয় তাৰপিছত ইয়াত এৱাৰ্ডিং প্ৰচেছ ইয়াত লিখা আছে কেনেকৈ এৱাৰ্ডছ আৰ এনাউন্স অন দ্য অকেজন অফ ৰিপাব্লিক ডে এণ্ড ইণ্ডিপেণ্ডেন্স ডে মানে যেতিয়া আমাৰ ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস তেতিয়া মানে সিহঁতৰ নামবিলাক এইটো কৰি সিহঁতক সেই সময়ত এৱাৰ্ড দিয়ে নহয় জানো তাৰপিছত ইয়াত তোমাৰ কি কয় ৱাৰ টাইম আৰু এইবিলাক কিছুমান আছে পিচ টাইম এৱাৰ্ড ইয়াত এটা থাকি গ'ল এইবিলাক পিচ টাইম এৱাৰ্ড হয় যেনেকৈ মানি লোৱা যুদ্ধ হোৱা নাই যুদ্ধ নোহোৱাৰ সময়ত কি কেনেকৈ এৱাৰ্ড পাব নহয় জানো সেই সময়তো মানে কিছুমান এনেকুৱা কাম কৰিলে মানে দেশৰ কাৰণে এনেকুৱা যোনটো মানে নিজৰ প্ৰাণৰ বলিদান দি দিয়ে কিছুমানে নহয় জানো কিছুমান যেনেকৈ ফ্লাড হয় ভূমিকম্প হয় সেনেকুৱা সময়ত তো সেনেকুৱা কিছুমান বীৰকো মানে পিচ টাইম এৱাৰ্ড বুলি শান্তি সময়তো মানে এইবিলাক কীৰ্তি চক্ৰ এইবিলাক শৌৰ্য চক্ৰ এইবিলাক দিয়ে মানে এইবিলাক হৈছে ৱাৰ টাইম এৱাৰ্ড যেতিয়া যুদ্ধৰ সময়ত মানে নহয় জানো তো সেইটোৱে এতিয়া তো ইয়াত কিছুমান এৱাৰ্ড গেলেণ্ট্ৰি এৱাৰ্ড অনাৰিং ব্ৰেভাৰী এণ্ড ছেক্ৰিফাইচ মানে এইবিলাক চব পৰম বীৰ একদম চবতকৈ টপত আছে এইটো যোনে মানে নিজৰ পৰম বীৰত্ব দেখাবলৈ পাৰিছে যুদ্ধত সিহঁতক এইটো দিয়ে তাৰ তলত অশোক চক্ৰ তাৰপিছত মহাবীৰ চক্ৰ কীৰ্তি চক্ৰ বীৰ চক্ৰ শৌৰ্য চক্ৰ নহয় জানো এনেকৈ মানে তোমালোকে এই ফৌজত মানে গ'লে মানে এইখিনি মানে গোটেইখিনি এৱাৰ্ড পায় মানে সিহঁতে আৰু এই বীৰসকলৰ ওপৰত মানে আগতে আমি সৰু থাকোঁতে এখন চিৰিয়েল চাইছিলোঁ পৰম বীৰ চক্ৰ বুলি হা পৰম বীৰ চক্ৰ সেইখন চিৰিয়েল মই তোমালোকক মাজে মাজে দেখা নিদিয়া কেতিয়াবা হা তাত মানে এজন বীৰৰ ওপৰত মানে গোটেই ধুনীয়াকৈ মানে কেনেকৈ সিহঁতে সৰুৰ পৰা মানে ফৌজত যাবলৈ সিহঁতৰ ইচ্ছা আছিলে হা তাৰপিছতে সিহঁতে কেনেকৈ ফৌজত ভৰ্তি হ'ল তাৰপিছত কেনেকৈ কোনটো যুদ্ধত সিহঁতে মানে শ্বহীদ হ'ল সেই গোটেই ধুনীয়াকৈ বুজোৱা আছে দেই এইখিনি আজিৰ মানে থেংক ইউ হা